হৰে কৃষ্ণ। তো ৰাম নৱমী উপলক্ষে দিয়া আমাৰ এতিয়া দ্বিতীয় লানি আলোচনা সম্পৰ্কে ক'ব বিচাৰিছোঁ। এই লানি আলোচনাত এতিয়া আমি ৰামৰ কেইটামান 6টা বিশেষ গুণৰ সম্পৰ্কে আলোচনা কৰিম। 6 characteristics of ৰাম, ৰামৰ চৰিত্ৰৰ 6টা দিশৰ সম্পৰ্কে আলোচনা কৰিম। কেইটা দিশ? 6টা। প্ৰথমটো হ'ল ৰাম হ'ল গুণৱান। ৰাম কি? গুণৱান মানে কি? সব গুণৰ তেওঁৰ গাত আছে। তেওঁৰ যিবিলাক গুণ আদৰ্শ হিচাপে আমি ল'ব পাৰোঁ। আনকি পৰিস্থিতি যদি বেয়াও হয় তেওঁ গুণবিলাক কিন্তু ইফাল সিফাল হৈ নাযায়। যেনেকৈ আমাৰ এটা গুণ আছে, আমাৰো গুণ নথকা নহয়, চবৰে গুণ আছে। বৰ শান্ত। আজি এতিয়া ৰুমৰ ভিতৰত চব শান্ত হয়নে? আছে নাই? মুখত হাঁহি। একেখিনি মানুহেই চিটি বাছত উঠাৰ পাছত কণ্ডাক্টৰে যদি কয় 500 টকা উলিয়াই দেখাইছ, সি আপোনাৰ তাত টকা নাই যদি একেটা মানুহ খঙা হৈ যায় না। অটোৱালাৰ ওচৰত গৈ নামোতে যেতিয়া অটোৱালাক ভাড়া খোজে, কিমান হ'ল ভাড়া দাদা? বোলে 200 টকা। কতদিন অহা যোৱা কৰিছোঁ? 50 টকা। তেওঁ আকৌ ক'ৰ পৰা ওলাম? তোমাৰ ইমান শান্ত মানুহটোক খং ক'ৰ পৰাই? তা আমাৰো গুণ নথকা নহয়, তো আমাৰ গুণবোৰ কি তৰল। এই অলপ সময়ত হাঁহি, অলপ পাছত খঙাল, হয়নে? মোক ভাল পাই আছে কাৰণ ক্লাছবোৰ ছুটি ছুটি হৈ আছে। যদি মই এতিয়া কওঁ যে আজি গোটেই ৰাতিটো ক্লাছ দিম, হৰি হৰি কৃষ্ণ কৃষ্ণ হৰে কৃষ্ণ, সেইটো হৈ যাব। একেটা মানুহে হাঁহি মুখত কান্দোন ওলাই যাব। ৰাম তেনেকুৱা নহয়। ৰামৰ গুণবিলাক দুখে সুখে ৰামৰ গুণ একেই থাকে। ডিউৰিং থিক এণ্ড থিন ইংৰাজীত কয়, একেই থাকে। ভালৰ দিনতো গুণ আছে, দুখৰ দিনতো গুণ আছে। যেনেকৈ আমি ভাবোঁ ৰামৰ ফূৰ্তি হৈ আছে, পাছদিনা ৰজাৰ অভিষেক হ'ব, ৰাজ্য অভিষেক হ'ব, ৰাম ৰজা হ'ব। ৰামৰ দুখ লাগিছে নেকি? ফূৰ্তি লাগি আছে, ৰাম ৰজা হ'ব। আৰু ৰাতিৰ ভিতৰতে কি হ'ল? কিছুমান ফেমিলি পলিটিক্স শুৰু হৈ গ'ল। পৰিয়ালৰ কিছুমান ৰাজনীতি হৈ গ'ল। কৈকেয়ী মন্থৰাই গৈ কৈকেয়ীক মানে বহুত কিবা কিবি বুজাব ধৰিলে। গৈ ৰাতিতে হাতীটো ওলাই গ'ল। এইবিলাক ক'লে যে নহ'ব। দশৰথে যি আগদিনা কৈছিলে যে তুমি ৰাতিপুৱা সোনকালে গা চা ধুবা, মংগল আৰতি কৰিব লাগিব, আৰু তোমাৰ অভিষেক আছে, ৰজা হ'বা তুমি, তোমাৰ ৰাজপাটত তোমাক উঠাম। সেই একেজন বাপেকে ৰাতিপুৱা কি বুলি ক'লে? ৰাম, আই এম ভেৰি চৰি টু চে ডেট ইউ উইল হেভ টু গ' টু বনৱাস। ৰামে মোৰে ক'বলৈ হাত বাঢ়িছে নেকি? ৰাম ভগৱান, হে ঈশ্বৰ, কি হৈ গ'ল? এনেকুৱা কৰিছে নেকি? ৰামে হাঁহি মাৰি কৈছে, ঠিক আছে পিতা, তুমি যি বিচাৰিছা তাকেই হ'ব। সেইকাৰণে গুণৱান। তেওঁ যে ধীৰ স্থিৰ, এইটো বিচলিত হোৱা নাই, হয় নহয়? তেনেকুৱাতে বশিষ্ঠ মুনি আহি পেলাই ৰামক কৈছে যে ৰামচন্দ্ৰ, তুমি একো চিন্তা কৰিব নোৱাৰে, মইতো ফেমিলিৰ ময়ে মেইন মানুহ, আই এম দ্য স্পিৰিচুৱেল মাষ্টাৰ অফ ইয়ৰ ফেমিলি, মই এইটো এতিয়া অলপ দিনৰ ভিতৰতে ঠিক ঠাক কৰি দিম। এইটো অলপমান গণ্ডগোল হৈছে, মই অলপমান মানে বহি থাকাচোন, মই ঠিক ঠাক কৰি আছোঁ। কোনে কৈছে? আকৌ ডাঙৰ ডাঙৰকৈ দেই, তেতিয়াহে মই বুজি পাম ঠিক কৈছোঁ। বশিষ্ঠ মুনি কোন? ৰামৰ ঘৰৰ গুৰু। কুলগুৰু থাকে ন আমাৰ, তেওঁলোকে ফেমিলিৰ ৰজাৰ ঘৰৰ ৰাজগুৰু। ৰাজগুৰুৱে আহি পেলাই ৰামক কৈছে, দুখ পাইছেতো যে ৰামচন্দ্ৰ, তুমি দুখ কৰিব নালাগে, এইটো এটা অলপ ঘৰুৱা গণ্ডগোল এটা হৈছে, মই আছোঁ নহয়, কি চিন্তা কৰিব লাগিছে, মই এইটো অলপ 1 ঘণ্টা সময় দিয়া আৰু 2 দিন সময় দিয়া, মই ঠিক ঠাক কৰি দিম, তুমিয়েই ৰজা হ'বা। তা আমি হ'লে কি হ'লহেঁতেন? ভাল প্ৰব্লেম এটা হৈছিলে, কোনোবাটো চল্ভ কৰি দিম বুলি কৈছে, আমি 2 দিন ৰৈ গ'লোহেঁতেন। ঠিক আছে, 2 দিনটো ৰৈ চাওঁ, যদি হ'লেতো ভালেই, আৰু নহ'লে আৰু কিবা এটা হ'ব, সেইটো নহয়। ৰামে কৈছে ন, গুণৱান কৈছে, আপুনি গুৰুদেৱ চিন্তা নকৰিব, মই এইটো হাঁহি মুখে লৈছোঁ, মই আৰামত গুচি যাম। গতিকে ৰামে গৈ পেলাই কৈকেয়ী আৰু মন্থৰা, পুঁজি বুঢ়ী নহয় মন্থৰা, এই সম্পৰ্ক কওঁ, মন্থৰা কোন আচলতে? মন্থৰাই কৈকেয়ীক, মানে কৈকেয়ী আছিলে খুব কৃষ্ণ ভক্তটো। এতিয়া কৈকেয়ীক প্ৰথমতে যেতিয়া মন্থৰাই কৈছে যে তুমি গম পাইছা নাই ৰামচন্দ্ৰ কাইলৈ ৰজা হ'ব, কৈকেয়ী কৈছে চলোৱা, ভাল কথা,
মোৰ ল'ৰাৰ নিচিনা ৰাম ৰজা হ'ল কি হ'ল ভাল লাগিছে মোৰ তোমাৰ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে কালি মই ধুনীয়াকৈ সজাম ৰামক কৰি কৈকে কিমান ভাল আছে মন্থৰাই ভাবিছে মোৰ প্ৰথমটো কথাই কামেই নকৰিলে আৰু দেখোন দ্বিতীয়তে তেওঁ কৈছে কি যে যদি ৰাম ৰজা হয় তেতিয়াহ'লে তোমাৰ ল'ৰা ঘৰত কোনোদিন ৰজা নহ'ব দ্বিতীয় বান মাৰি দিছে এতিয়া কৈকে কৈছে কি হ'ব এইটো এনেও নহয় ডাঙৰ ল'ৰাই ৰজা হয় কৈকে বিচলিত হোৱা নাই কাৰণ ভক্তবিলাক ইমান সহজে বিচলিত নহয় যেতিয়া ভক্তি জীৱনত থাকে তাৰ বিচলনটো কম হয় দুখ সুখবিলাক কম হয় এই এটা যন্ত্ৰণা দি আছে সেইকাৰণে বন্ধ কৰিব নোৱাৰে তাৰপিছত তৃতীয় বান মানে ভাবিছে এইবাৰ থাৰ্ডটো এপ্লাই কৰা যাওক ক'লে যে কৈকেয়ী তুমি এটা কথা গম পাইছা নাই ৰাম যে ৰজা হ'ব ৰাজমাতা কোন হ'ব কৌশল্যা হয় ন কৌশল্যা ৰাজমাতা হ'ব আৰু কৌশল্যা যেতিয়া ৰাজমাতা হ'ব তুমি কৌশল্যাই যি কয় তাকে শুনি থাকিব লাগিব তুমি কৌশল্যাৰ দাসী হ'বা তেতিয়া অলপমান উল্টা পুল্টা লাগিছে মন্থৰাই কিমান কষ্ট কৰিব লাগে আমাৰ ভক্তবিলাকক ভক্তি জীৱনৰ পৰা আনিবৰ কাৰণে ইমান সহজ নহয় এই যে ভক্তি কৰি আছে কোনোবাই মাছ খা না ধত মাংস খা না ধত এনে কাম নকৰে এতিয়া বেমাৰ হ'ব যেতিয়া ডাক্তৰে কয় নহয় কেতিয়াবা আপুনি কি নিৰামিষ যে মাছ মাংস খোৱাৰ মতো নাখাওঁ যে নাই আপুনি কিন্তু মৰি যাব নাখালে হয় নেকি অলপ চিন্তা হৈ যায় আমিতো ৰাম নহয় তাৰপিছত আৰু 10টা আৰু বেলেগ এটা ডাক্তৰৰ ওচৰত যায় এইটো ট্ৰাই মাৰে মই নিৰামিষ মানুহ প্ৰভু ডাক্তৰ বাবু মই কি কৰিলে ভাল হ'ব নাই তুমি নাখালেও হ'ব তুমি নিৰামিষে চলিব বঢ়িয়া ষ্ট্ৰং হৈ যায় সিও কৈ দিলে ধৰক নাই খাব লাগিব ওমেগা 3 নাই মাছ খাব লাগিব মাছৰ বাকলি খাব লাগিব তেল খাব লাগিব হয় নেকি তথাপি বিচলিত নহয় মানুহ আকৌ 3 নম্বৰ ডাক্তৰটোৰ ওচৰত যায় ডাক্তৰ বাবু মোৰ নাৰ্ভৰ প্ৰব্লেম হৈছে কিবা ওমেগা 3 খাব দিছে কি কৰিম মাছ খাব লাগিব অকণমান চাব লাগিব হয় নেকি খোৱাই ভাল আমি বিচলিত তথাপি আমাক সময় লাগে ৰাম বিচলিত নহয় কাৰণ তেওঁ আদৰ্শৱান গুণৱান মানুহ মৰ্যাদা পৰিচুদ্ধ এইটো হৈছে তেওঁৰ গুণ আৰু ৰামে যেতিয়া বনবাসলৈ যাব তেওঁ প্ৰথমতে কাক সেৱা কৰিছে জানে কৈকেয়ী আমি কৰিলোহেঁতেন তোমাৰ কাৰণে মোৰ যাব লগা হ'ল নাচাওঁ মোৰ এনেকৈ ওলাই গ'লোহেঁতেন ৰাম সেইকাৰণেতো ৰাম ন গৈ পেলাই কৈকেয়ীৰ চৰণত ধৰি যে মাতৃ মইতো বনবাস যাব ওলাইছোঁ গতিকে মোক তুমি আশীৰ্বাদ কৰা মই যেন 14 বছৰ ভালকৈ থাকি তোমালোকৰ গুণগান গাই আহিব পাৰোঁ ৰাম সেইকাৰণে ৰাম তাৰপিছত গৈ দশৰথক সেৱা কৰিছে কৈছে মই তোমালোকৰ আজ্ঞা পালন কৰিবলৈ ওলাই যাওঁ মোক আশীৰ্বাদ কৰিবা গুণ পাওঁ ৰাম কি এইটো 1 নম্বৰ দ্বিতীয় হ'ল ৰাম বীৰ্যৱান ৰাম হৈছে সাহসী ৰাম ইজ ভেৰি ব্ৰেভ নিৰ্ভয় তাৰ ভয় নাই কাৰণ ৰাম যে ওলাই গৈছে যিটো মিছন লৈ পেলাই ওলাই গৈছে এইটো কি কৰিব অসুৰবিলাকক মাৰিব লাগিব হেজাৰ হেজাৰ অসুৰে দিগদাৰ দিব ই কৰিব কৰিব নহয় এইবিলাকক মাৰিব ওলাই গৈছে ৰাম যে বনবাসত গৈছে বনত গৈ পেলাই পিকনিক খাব যোৱা নাই নহয় যে ধুনীয়া এটা আশ্ৰম থাকিব তাতে গৈ ধুনীয়াকৈ বহিম মুনিয়ে ভালকৈ বনাই দিব খাম আমাৰ মানুহবিলাকে পিকনিকত মাতিলে প্ৰভুৰ ৰাতিপুৱা ব্ৰেকফাষ্ট কি হ'ব প্ৰভু দুপৰীয়া লাঞ্চ কি হ'ব বহুত চিন্তা হৈ যায় আমি সেইমতে ব্যৱস্থা কৰিব লাগে নহয় বৰহাজিয়াত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি থবি মোৰ কাৰণে নহয় মানুহবোৰৰ কাৰণে ঠিক না ৰামে বীৰ্যৱান সাহসী সেইকাৰণে ৰামে তাৰকাক মাৰি দিছে এক পাত কাৰ মাৰিছে তাৰকাক ফিনিছ এক পাত পাৰ মাৰি দিছে সুবাহু ফিনিছ তাৰকা এই যে ৰাক্ষসবিলাক আচলতে এইবিলাক আমাৰ যিমান অনৰ্থৰ চিন তাৰকা হৈছে অবিদ্যাৰ চিন ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ অফ ইগনৰেঞ্চ কিহৰ চিন মাত সৰু হৈ গ'ল কিহৰ চিন বহুতে শুনাই নাই তাৰমানে অন্য কথা ভাবি আছো বুজি পাইছো কিহৰ চিন অবিদ্যা কিহৰ চিন শুনি থাকিবা মন কৰবাত এইটো নহ'ব ভজহুৰে মন ভজি থাকিব লাগিব ভগৱান সুবাহু আৰু এটা বাহু আৰু এটা হেৰিক মাৰি দিছে
সুবাহু হৈছে এই আমাৰ পুৰণা যিবিলাক পাপ কৰ্ম তাৰ ফল, তাৰ প্ৰতীক। কিহৰ প্ৰতীক? পুৰণা পাপ কৰ্মৰ অতীতৰ পাপ কৰ্মৰ প্ৰতীক। কিহৰ প্ৰতীক? পাপ কৰ্মৰ প্ৰতীক। কিহৰ প্ৰতীক? ৰামে যে এটা তাকে মাৰিছে বানেৰে, এই অনৰ্থবোৰ মাৰি দিছে। এটা মাৰি দিছে অবিদ্যা, এটা মাৰি দিছে পুৰণা যিমান আমাৰ কি আছে পাপ কৰ্ম আছে চব মাৰি দিছে। মৰিচ, এইটো জানিছে নহয়, মৰিচ বুলি এটা আছিল নহয়, এইটো ভগৱানে মানে কাৰপাত লৈ এনেকে মাৰিছে, ই 800 মাইল দূৰত গৈ পৰিছেগৈ। বৃজ্যবা মানে ইমান জোৰ আছে, ৰামে এনেকে লৈ একদম কাৰপাত মাৰি দিছে মৰিচক, মৰিচ উৰি গৈছে, মানে মৰা নাই, উৰি গৈ পেলাই য'ত পৰিছেগৈ, কিমান দূৰত মানে ইয়াতে মাৰিছে, গৈ পেলাই কানপুৰত পৰি গৈছেগে, লক্ষ্ণৌত পৰি গৈছেগে। দেৱালী নহয় হে ৰাম। ৰাম কি? বৃজ্যবা নে কাৰ লৈছে, একদম মৰিচক মাৰিছে, মৰিচ উৰি গৈছে, মানে উৰি গৈ পেলাই ক'ত পৰিছেগৈ? য'ত পৰিছে সেই জেগাডোখৰ নাম এতিয়া মৰিচাছ। মৰিচাছ বুলি এডোখৰ জেগা আছে নহয় বিদেশত, এতিয়া গম পালে? মৰিচাছ। তাৰমানে সেই দিল্লীৰ ওচৰত মাৰি দিছে, মৰিচাছত পৰিছে। মৰিচাছত আমি ফ্লাইট লৈ যাব লাগে, আৰু ৰামৰ ফ্লাইটটো কি? কাৰ নাও এনেকে লৈছে, মৰিচ আহিছে, ঠাচকে মাৰি দিছে, মৰিচ উৰি গৈ পেলাই ধুমকে পৰি গৈছে তাত। সেইকাৰণে ৰাম কি? বীৰ্যৱান। ৰামে বিশ্বামিত্ৰ আৰু বশিষ্ঠ মুনিৰ লগত যেতিয়া গৈছিলে, এটা ডাঙৰ পাহাৰ দেখা পালে, প্ৰকাণ্ড পাহাৰ এটা আছে। এই পাহাৰটো কিহেৰে তৈয়াৰী? সাধাৰণতে পাহাৰবোৰ শিল বা মাটিৰে তৈয়াৰী, এই পাহাৰটো হাড়েৰে তৈয়াৰী। কিহেৰে তৈয়াৰী? হাড়, মানুহৰ হাড়েৰে। ৰামে অদ্ভুত দেখিছে, মইতো বহুত পাহাৰ দেখিছোঁ, গছ গছ থাকে, এইটো এখন অদ্ভুত পাহাৰ, এইটো গোটেইটো হাড় আছে বোলে, হাড় আছে। এতিয়া বশিষ্ঠ আৰু বিশ্বামিত্ৰ সুধিলে, এইটো কি গুৰুদেৱ? বোলে কি ক'বা আৰু, আমাৰ যে ঋষিমুনিবিলাকক মাৰি 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 ইয়াতে দমাই থৈছে অসুৰবিলাকে, কিমান ঋষিমুনিক মাৰি দিছে তাৰমানে, কোনে? অসুৰ। ৰামে কৈছে যে মই এই এটা অসুৰক বাচাই নাৰাখোঁ, মই অকলে মাৰি দিম সিহঁতক। মই অকলে এই যিমানবিলাক অসুৰ আছে, মই ছিংগল হেণ্ডেডলি সিহঁতক শেষ কৰি দিম, আৰু মই এই মোৰ ধনুত ধৰি শপত খাইছোঁ, ৰামে কৈছে। তাৰ সাহস আছে। আমাৰ মন্ত্ৰীবিলাক গ'লে আগত গাড়ী পিছত গাড়ী, ভয়ত। ৰজা নেকি এইবিলাক? ৰজা হ'লে সাহসী হ'ব লাগে, হয় নহয়? ৰামে কৈছে যে এই যে পাহাৰটোত যিমানবিলাক ৰাক্ষসে এই গুৰুবিলাকক মাৰিলে, মই ইহঁতৰ একটাকো নাৰাখোঁ, মই অকলে মাৰি দিম ইহঁতক চবক। সেইকাৰণে ৰাম কি? বীৰ্যৱান। ৰাম কি? ৰাৱণৰ ঘৰৰ পৰা ৱাইফক উঠাই লৈ গুচি আহিছে। আমাৰ হ'লে কিমান পুলিচ লগাব লাগিলেহেঁতেন, মোৰ ৱাইফক লৈ গৈছে বুলি কান্দি থাকিলেহেঁতেন, ব্লেক কেট লগাব লাগিলেহেঁতেন, CRP লগাব লাগিলেহেঁতেন। ৰামে কৈছে কোনো কথা নাই, মই অকলে লৈ আহিছোঁ। সাহাৰ্য লৈছে সিহঁতক আনন্দ দিবৰ কাৰণে, হনুমানক লৈছে, বান্দৰ সেনা লৈছে, এইবোৰ কম কেতিয়াবা, বৰ ধুনীয়া ধুনীয়া কাহিনী। গতিকে দুটা কথা ক'লো, ৰাম গুণৱান। ৰাম কি? ৰাম কি? ৰাম বীৰ্যৱান, আৰু ৰাম হ'ল ধৰ্মজ্ঞ। 6টা ক'ব লাগিব নহয়, আৰু 5 মিনিটত শেষ কৰোঁ। ধৰ্মজ্ঞ মানে তেওঁ ধৰ্ম সম্পূৰ্ণ চিনি পায়, ধৰ্ম সম্পূৰ্ণ চিনি পায়, মানে পিতৃ হিচাপে পিতৃ ধৰ্ম চিনি পায়, শিষ্য হিচাপে শিষ্য ধৰ্ম চিনি পায়, স্বামী হিচাপে স্বামী ধৰ্ম কি বুজি পায়। এবাৰ ৰামক যেতিয়া সীতাৰ স্বয়ম্বৰলৈ লৈ গ'ল বিশ্বামিত্ৰ আৰু বশিষ্ঠ মুনিয়ে, দূৰৰ পৰা দেখাইছে, সেইখন ধনু দেখিছা? এইখনৰ নাম হৰধনু। ধনুখন চোৱা। ধনুখন কি কৰিব দিছে? চাবলৈ দিছে। কি কৰিব দিছে? এনেকৈ চাব দিছে। ধনুখন চাব দিছে, আৰু ৰামে ধনুখন চাই চব বুজি পাই গ'ল। কিয় চাব দিছে, ধনুখন চাই কি কৰিব লাগিব, চব বুজি পাই গৈছে। ইমান ধৰ্ম বুজি পায়, মানে তেওঁৰ শিষ্যটো, গুৰুৱে কি কৈছে চবকে বুজি পাই গৈছে। মই যেতিয়া এটা আকাৰে ইংগিতে কওঁ, তেওঁ বুজি পায়, পটককৈ বন্ধ কৰি দিয়ে। ভাল শিষ্যটো মোৰ। এৰা বন্ধ কৰা, এনেকৈ ক'ব নালাগে, তেওঁক এনেকৈ ক'লে হয়।
তাক এক্সপাৰ্ট চুটকৈ বন্ধ কৰি দিয়ে। এই যে এইবিলাক অডিঅ' ভিডিঅ' কৰি আছে, মই ইংগিতহে দিওঁ এনেকৈ, তেওঁ টুককৈ বন্ধ কৰি দিয়ে। কিয়? ভাল শিষ্য। মই ভাল গুৰু নহয়, তুমি শিষ্য ভাল। ৰামক যেতিয়া গুৰুৱে ক'লে সেই হৰধনু চোৱা, ৰামে চালে। তাৰপিছত ৰামে কৈছে হ'ব গুৰুদেৱ, মই চব বুজি পাই গৈছোঁ। ৰাম গ'ল, হৰধনু উঠালে, উঠাই তাত গুণ লগাই ভাঙি দিলে হৰধনু। তাৰমানে গুৰুৱে কৈছে যে এইখনেই ধনু, এইখনত গুণ লগাই যদি মাৰিব পাৰা তেতিয়াহ'লে সীতাক লাভ কৰিব পাৰিবা। চব কথা বুজি পাই গৈছে। কিয় কাৰণে বুজি পাইছে? ভাল শিষ্য, ভাল শিষ্য। যেনেকৈ আমাৰ মাতাজীবিলাকৰ পত্নী ধৰ্ম, স্বামী অফিচৰ পৰা আহিলে ভাগৰি জুগৰি বহি থাকে, ক'ব লাগে নেকি মোক চাহ একাপ দিয়া বুলি? আমিতো চাহ নাখাওঁ, গাখীৰ খাওঁ। ত আমাৰ কি কৰে, একদম হাৰ্বেল টি আনি দি দিয়ে। বুজি পায়, ধৰ্মটো বুজি পায়, পত্নী ধৰ্ম কি। ৰামে ধৰ্ম বুজি পায়। তেওঁ গুৰুৱে যি কৈছে তাতকৈ বহুত বেছি ভাল কাম তেওঁ কৰি গৈছে। এই হৈছে ৰাম হৈছে কি? ধৰ্মজ্ঞ। পত্নী সীতাই যেতিয়া ক'লে এই যে সোণৰ হৰিণ আহিছে, তে ৰামে কি বুৰ্বক নেকি? ৰামে এইটো ভাবিছে নেকি সোণৰ হৰিণ নেকি? ৰামে জানিছে যে এইটো মিছা, এইটো সোণৰ হৰিণ নহয়, এইটো কোনোবা অসুৰৰ ক্ৰিয়া। তথাপি ঘৈণীয়েকৰ কথা পেলোৱা নাই, তেওঁৰ ৱাইফৰ কথা পেলোৱা নাই। ৱাইফে যেতিয়া ক'লে যে মোক এইটো হৰিণ লাগিব, ঠিক আছে, আই উইল ডু ডেট। সীতাক প্ৰটেকশ্যনৰ ভিতৰত ৰাখিছে, আঁচ টানি দিছে, এইডালৰ পৰা বাহিৰত নাযাবা। সীতাই ভুল কৰিছে যে ডিফাৰেণ্ট দিছোঁ, কিন্তু ৰামেতো ভুল কৰা নাই। ৰামে কৈছে মই আঁচ টানি দিছোঁ দেই এইডালৰ ভিতৰত। লক্ষণে আঁচ টানি দিছে, লক্ষণ ৰেখা টানি দিছিলে। ৰামে লক্ষণক দায়িত্ব দি থৈ গৈছে, লক্ষণ চাবা দেই, মইতো গম পাইছোঁ এইটো গণ্ডগোল হৈছে আৰু। তথাপি ঘৈণীয়েকৰ কথা পেলোৱা নাই, কোৱা নাই তুমি ক'ল হ'ব নেকি, মই যাওঁ, দম কৰা নাই। তো মৰে গৈছে, হ'ব তো যাব নালাগে নেকি? নহয় মোক লাগিবই। মাতৃবিলাক লাগিবই বুলি ক'লে লাগে আৰু মাতাজী। তো সেইকাৰণে মাতাজীক লাগিবই, মাতা সীতাক লাগিবই সেইকাৰণে কৈছে। গতিকে ৰিলিজিয়াছ প্ৰিন্সিপলবিলাক বুজি পাইছে। পত্নী ধৰ্ম, পতি ধৰ্ম পালন কৰিব লাগিব, ৱাইফৰ কথা ৰাখিছে। এই হৰিণটোৰ পিছে পিছে দৌৰিছে। আৰু সীতাক যেতিয়া কিডনেপ কৰিছে তেতিয়া আকৌ নিজে একদম বীৰ্যৱান পদ মানে স্বামী নিচিনাকৈ উঠাই আনিছে সীতাক। চিন্তা কৰিব নালাগে, কেইদিনমান থকা মই আনি আছোঁ। এইটো হৈছে ৰাম ধৰ্মজ্ঞ। তেওঁ ধৰ্মটো বুজি পায়। ৰাম কি? ধৰ্মজ্ঞ। ৰাম কি? কেইটা হৈ গ'ল? 3টা। ৰাম কৃতজ্ঞ। ৰাম খুব কৃতজ্ঞ। কৃতজ্ঞ মানে ইংৰাজীটো গ্ৰেটফুল বুলি কয়। মানে কোনোবাই যদি কিবা এটা কাম কৰে ৰামে তাৰ কথাষাৰ সদায় মনত ৰাখে। ৰাম হ'ল কৃতজ্ঞ। এটা সৰু কাহিনী কওঁ। যেতিয়া ৰাম সেতু বনাইছে তেতিয়া হনুমানে মানে সেতুত শিল দিব লাগেতো, ডাঙৰ ডাঙৰ শিলবিলাক আনি এনেকৈ ধুমকে পেলাই দিছে। লংকাত সেতু বান্ধিছে না, ব্ৰিজ বান্ধি আছে। গেমন নাই নহয় তেতিয়াৰ দিনত, LNT নাই নহয়, ষ্টাৰ চিমেণ্ট নাইতো। ডাঙৰ ডাঙৰ পাহাৰবোৰ উঠাই আনে কোনে? হনুমানে আনি ধুমকৈ পেলাইছে। ডাঙৰ ডাঙৰ বান্দৰবিলাকে আনি ধুমকে পেলাইছে। তেনেকুৱাতে দুটামান কেৰ্কেটুৱা যে থাকে, স্কুৰেল বুলি কয় ইংৰাজীত, কেৰ্কেটুৱা, ইহঁতি মানে সৰু সৰু শিলগুটি কেইটামান আনি থৈ গৈছে। এনেকৈ শিল আনি থৈছে। আৰু দুটামান ঘৰ চিৰিকা, স্কুৰেল, আৰু কেইটামান এই যে ঘন চিৰিকা বুলি কয়, স্পেৰো। গতিকে সেইকেইটাই আনি কেইটামান শিল থৈ আছে। এই মানে এতিয়া সৰু সৰুটো এবাৰ মানে এটা বান্দৰে ডাঙৰ শিল লৈ আনিছে, বাটতে এটা সৰু অকণমানি কেৰ্কেটুৱা মানে স্কুৰেল, এইটো বাংলাত কি কয় কেৰ্কেটুৱাটো? কেৰ্কেটুৱা। এই কেৰ্কেটুৱাটো এনেকৈ এটা শিল লৈ গৈ আছে। বান্দৰতে বাৰু হৈছে, ইমান ডিষ্টাৰ্ব নকৰিবিচোন ৰাস্তাত, তই কি এইটো সৰু সৰু বস্তু আনি আছোঁ, মই দেখা নাই কিমান ডাঙৰ ডাঙৰ বস্তু আনিছোঁ, তই ডিষ্টাৰ্ব নকৰিবি, তই মৰি যাবি কোনোবা দিন গছৰ পাবি। ৰামে দূৰত বান্দৰটোক মাতি আনিছিল না, যে তই যিমান তই সিমানৰ কাম কৰ। ইমান ডাঙৰ ডাঙৰ পৰ্বত পাহাৰ উঠাই আনিছোঁ, কাৰণ তোৰ সেইটো পাৰ তই। হনুমানৰ চাচোন, তইতো ইমান ডাঙৰ আনিছ, হনুমানৰতো গোটেই পাহাৰটো আনি থৈ দিছে, তই যা পাহাৰ আনগৈ তেতিয়াও। এই বুলি কওঁতে এই মানে কেৰ্কেটুৱাটোক যেতিয়া বান্দৰটোৱে কৈ আছিলে, কেৰ্কেটুৱাটোৱে শুনা নাই। ই কৈছে মই মোৰ কাম কৰি থাকিম, তুমি তোমাৰ কাম কৰি থাকা। তেতিয়া খং উঠিছে, কেৰ্কেটুৱাটো ধৰি এনেকৈ দলি মাৰি দিছে। কোনে? বান্দৰটোৱে। আৰু দলি মাৰি দিওঁতে গৈ পেলাই ৰামৰ গাতে পৰিছেগৈ। ৰামে কেৰ্কেটুৱাটোক মাতি আনি কৈছে বোলে মৰম কৰিছে তাক, তুমি যে ইমান কষ্ট কৰিছা, এটা কেৰ্কেটুৱা ইমান অকণমানি, সি এটা শিল নিয়া কিমান ডাঙৰ, তথাপি
ৰামৰ এই সেতু বান্ধোতে সহায় কৰিছে কৈছে মই কৃতজ্ঞ মই গ্ৰেটফুল তুমি যে মোক এইখিনি কৰি সহায় কৰি দিছা মই সদায় মনত ৰাখিম এইবুলি মৰম কৰি দিছে এনেকৈ পিঠিত মৰম কৰি দিছে আৰু যেতিয়াই মৰম কৰি দিছে কেৰ্কেটুৱাৰ গাত 3ডাল আঁচ হৈ গৈছে এই যে কেৰ্কেটুৱাবিলাকৰ গাত আঁচ থাকে মানে বগা বগা দেখিছানে এই ৰামে মৰম কৰি দিয়া আঁচডাল গতিকে ৰাম হ'ল কৃতজ্ঞ ৰাম কি 5 নম্বৰটো হ'ল ৰাম সত্যবাক সদায় সঁচা কথা কয় সদায় সঁচা কথা কয় সঁচাৰ পৰা তেওঁ কেতিয়াও পৰি নাযায় মই অলপ আগতে কৈছিলোঁ যেতিয়া বনবাসৰ টাইম হ'ল তেতিয়া ৰামে নিজৰ কথা কেতিয়াও নেপেলায় অচ্যুত ৰাম নিজৰ কথাত সদায় লাগি থাকিব এটাতেই থাকিব জবান কেতিয়াও পেলাই নিদিয়ে ৰামে দেউতাকক ক'লে 14 বছৰ বনবাস দিছে মই ওলাই গৈছোঁ মই এতিয়া বনবাসত যাম তো মই কৈছোঁ ন বশিষ্ঠ মুনি আহি পেলাই কি ক'লে যে নালাগে মই ঠিক কৰি আছোঁ তুমি ইমান কিয় কষ্ট কৰিবা তুমি ৰজা হয় ভৰিত কাঁইট লাগিলে কাঁইটটো দূৰৰ কথা ৰজাৰ ঘৰত ভৰিত মানে চপল একেবাৰে কোমল কোমল চপল পিন্ধি ফুৰে ৰাম যাৰ ভৰিখন হৈছে অলপ আগতে কৈছিলোঁ পদ্মপাদ পদুমৰ দৰে পাহি পদুমৰ দৰে ভৰি আৰু এই ৰাস্তাত খোজকাঢ়িবই নোৱাৰা তুমি আৰু এই শিলে কাঁইটৰ মাজত কেনেকৈ খোজকাঢ়িবা বশিষ্ঠ কৈছে নাই 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 এইবিলাক একো কৰিব নালাগে মই আছোঁ নে হাম হে না কৈছে মই আছোঁ ইমান কিয় চিন্তা কৰিব লাগে মই চব চেটেল কৰি দিম অলপ মই ধৈৰ্য ধৰা ন ৰামে কৈছে মই কথা দিছোঁ কথা ৰাম সত্যবাক্য ৰাম কি ষষ্ঠতে ৰাম হৈছে দৃঢ়ব্ৰতা ডিটাৰমাইণ্ড একদম স্থিৰ মনৰ মানুহ যি কৰিব সেইটো ভাবি চিন্তি কৰিব সেইটোৱেই কৰিব আকৰ্বজ নহয় কিন্তু দৃঢ়ব্ৰতা মানে ইজ ভেৰি ফাৰ্ম ইন প্ৰিন্সিপল তোৰ নীতিত সদায় দৃঢ় যেনেকৈ আমাৰ কিছুমান ভক্ত আছে খুব দৃঢ় মই মাছ নাখাওঁ মই পিঁয়াজ নাখাওঁ ভাল দৃঢ়ব্ৰত মোৰ যিমানে বেমাৰ নহওক মই কণী নাখাওঁ মই জিমত যাম কণী নাখাওঁ ভাল দৃঢ়ব্ৰত ৰাম তেনেকুৱা দৃঢ়ব্ৰত এবাৰ বিভীষণক যেতিয়া ৰাজপাটত তুলিলে ৰজা বনাই দিলে তাৰপিছত ৰামে মানে বিভীষণক এটা শেষ বাক্য দিছিল যে মোৰ ওচৰলৈ যিয়ে আহি যদি মোক কয় যে হে ৰামচন্দ্ৰ আজিৰ পৰা মই আপোনাৰ ওচৰত আহিলোঁ আপোনাৰ ওচৰত মই শৰণাগত হ'লোঁ মোক আপুনি গ্ৰহণ কৰক এনেকৈ যদি মোক কোনোবাই কয় তেতিয়াহ'লে সেই মানুহজন মোৰ হৈ যায় আৰু তেওঁৰ ৰক্ষণাবেক্ষণ দিয়া তেওঁক পালন কৰা তেওঁক পুষ্টি সাধন কৰা মোৰ দায়িত্ব ৰামে কৈছিলে ইভেন শত্ৰু এজনো ৰামৰ ওচৰত আহি যদি কয় যে হে ৰামচন্দ্ৰ আজিৰ পৰা মই আপোনাৰ হ'লোঁ ৰামে কৈছে মই লগে লগে আই উইল প্ৰটেক্ট হিম মই তেওঁক ৰক্ষা কৰিম মই তেওঁক পালন কৰিম আই উইল মেইনটেইন হিম এণ্ড আই উইল নাৰিছ হিম আৰু তাক মই পুষ্টি যোগান কৰিম তাৰ পুষ্টি যোগান মানে তাৰ শৰীৰ কেনেকৈ ভাল হয় তাৰ আধ্যাত্মিক জীৱন কেনেকৈ ভাল হয় এই সকলো দেখভাল কোনে কৰিম মই কৰিম ৰাম ইমান ডিটাৰমাইণ্ড ইজ ভেৰি ডিটাৰমাইণ্ড ইন প্ৰটেক্টিং ডিভোটিজ যে ভক্তক ৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাম দৃঢ় অৱশ্যে ৰক্ষা কৰিম মই অৱশ্যে ৰক্ষা কৰিম এইটো কাৰণে কোনো চিন্তা কৰিব নালাগে there should not be a second thought that Ram will help me or not if I surrender যদি আমি ভগৱানৰ ওচৰত ৰামৰ ওচৰত শৰণাগত হ'ব পাৰোঁ তেতিয়া ৰামে কি কৰিব অৱশ্যই আমাক কি কৰিব কথা দি থৈছে ৰামে গোটেই জীৱনটো উল্টা পুল্টা কৰি লাষ্টত গৈ যি কয় শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমানা হৰণ ভৱ ভয় দাৰুণাম শ্ৰীৰাম এনেকৈ যদি কোনোবাই এবাৰো কয় কৈছে সাহিত্য মঞ্চত ৰঘুপতি ৰাঘৱ যদি এবাৰো গাই যায় মহাত্মা গান্ধী এবাৰে গাইছে ভয় চয় চব লৈ গৈছে ৰাম দৃঢ়ব্ৰতা তেওঁ আটাইতকৈ দৃঢ় মনেৰে চব কাম কৰে এতিয়া কেইটা গুণ ক'লোঁ 6টা প্ৰথমটো কি চবৰে মনত নাই প্ৰথমটো কি দ্বিতীয়টো কি বীৰ্যৱান তৃতীয়টো কি ধৰ্মজ্ঞ চতুৰ্থটো কি কৃতজ্ঞ পঞ্চমটো কি
এই যে শেষত কৈছিলোঁ পঞ্চমটো সত্য বাক্য, আৰু ষষ্ঠ লাষ্টৰটো কি হ'ল দৃঢ়তা। শ্ৰী শ্ৰী ৰামচন্দ্ৰ কি राम नवमी महामहोत्सव प्राग मुहूर्त की हृदय गो प्रेमानंदे। हरे कृष्ण।